প্ৰিয়াংকি সঁচাকে তই যে টপ কৰিবি সেইটো আমি সকলোৱে আগৰ পৰাই জানো কোনদিনাখনো তই টপ নকৰাকে থাক প্ৰত্যেকবাৰে তই সৰুৰ পৰাই তই টপ কৰি কৰিয়ে আহিছ তোক কিন্তু মানিব লাগিব দেই তই ইমান কেনেকৈ পঢ়িব পাৰনো সঁচাকে দেই প্ৰিয়াংকি তই যে কেনেকৈ পঢ়িব পাৰ মোকো যে ঘৰত তোৰ কথা কৈ কৈয়ে সদায় গালি পাৰে মাহঁতে জান কেনেকৈ যে তই পঢ়িব পাৰ মোৰ যোন পঢ়াত মনে নবহে যেন তেনে পাছটো কৰোঁ আৰু তই যে ইমান টপ কেনেকৈ কৰ তোক সঁচাই কোনেও একোতে হেৰাব নোৱাৰে দেই সঁচাকেও তই যে ইমান চোকা কেনেকৈ যে হলি আৰু কেনেকৈ যে পঢ় সকলোবোৰ কেনেকৈ যে মেনেজ কৰ আৰু তই যে ইমান পঢ়াত চোকা আমাৰ ঘৰতো চবেই তোৰ কথা কয় জান তই যে টপ কৰি বুলি আমাৰ ঘৰতো সকলোৱে জানে আৰু তোক কোনেও একোতে হেৰুৱাব নোৱাৰে না দেখাই শুনাই হেৰুৱাব পাৰে না পঢ়াত হেৰুৱাব পাৰে তই ইমান দেখিবও ধুনীয়া পঢ়িবলৈও ইমান ধুনীয়াকৈ পাৰ সঁচাকৈ তই সকলোতে টপ কিন্তু দেই প্ৰিয়াংকি মানিব লাগিব তোক তহঁতে যে কি যে কথাবোৰ কৈ আছ নহয় তহঁতেতো ফেল নকৰাকৈ থকা নাই তহঁতেওচোন ভালকৈ পাছ কৰিছ ইমানকৈ কৈ থাকিব লাগেনে বাৰু মই পঢ়ি ভাল পাওঁ সেইটোৱে কথা আৰু পঢ়িব ভাল পাওঁ সেইবাবে ৰিজাল্টটো অলপ ভাল হয় আৰু সেইটোনো কথা হ'লনে হ'ব দে চবেইতো একেলগে পাছ কৰিছোঁ সেইটোৱে বহুত তথাপিও দেচোন তই ইমান ভালকৈ পাছ কৰিছ কলেজৰ নাম ৰাখিছ টপ কৰিছ কিমান ভাল লাগিছে আমাৰ লগৰ এজনীয়ে যে ইমান ভালকৈ পাছ কৰিছে সেইটো আমি বেলেগক কৈয়ে আমি গৌৰৱ কৰিব পাৰোঁ দেচোন আৰু তই দেখিবলৈও কিমান ধুনীয়া চবেই কয় তোৰ কথা ক্লাছৰ ভিতৰত দেখিবও ধুনীয়া আৰু টপো কৰিছ অকণমান কমেই দেচোন আমি তোক লৈ গৌৰৱ অনুভৱ কৰোঁ আকৌ বাৰু এইবোৰ বাদ দে এই যে এতিয়ালৈকে অহাই নাই তোৰ বেষ্ট ফ্ৰেণ্ড হয় তাই এতিয়ালৈকে অহাই নাই যে আৰু আজি কলেজ শেষ হয় ৰিজাল্ট আনি পেলাই আমি এতিয়া পাৰ্টি কৰিম বুলি জানে দেখোন পাৰ্টি মানে কি আৰু হোটেলত সোমাম কিবা এটা খাম কৰিম এনজয় কৰিম অকণমান তাইক তেতিয়াই ক'লোঁ তই কি ফোন কৰা নাই নেকি আৰু তোৰ ৰিজাল্ট তাই পাইছেনে নাই কৈছনে নাই তই যে টপ কৰিছ তোৰ ইমান বেষ্ট ফ্ৰেণ্ড হয় তাইৰ লগততো তই বেছিকৈ থাক তাই আগতীয়াকৈ আহিব লাগিছিলে এতিয়া ইমান দেৰি কৰিছে এতিয়ালৈকে অহা নাই যে হয় দে তাইকতো মই সকলোতকৈ আগতে কৈছিলোঁ ক'ত বা আছে গৈ তাই এতিয়ালৈকে আহিবই হোৱা নাই মানে ৰচোন আকৌ এবাৰ ফোন কৰোঁ তাইৰ কাৰণে সকলো যে ৰৈ আছোঁ কোনো ধান্দাই নাই মানে বাইদেউ কোনোমতে পাইছেহি আৰু সঁচাকৈ নীলিমা তই ইমান দেৰি কৰিলি নে তোৰ কাৰণে ৰৈ আছোঁ আমি চবেই ৰিজাল্ট লৈ কৰি এতিয়া বোলো ক'ৰবাত বহি আজি কিবা এটা খাই কৰি যাওঁ হোটেলত সোমাই আজি কলেজৰ লাষ্ট দিন আৰু তোক ক'ত দেখা পোৱা হ'ব চাগে সকলোতো আৰু লগেই পোৱা নহ'ব চবেই নিজৰ নিজৰ লাইফত বিজি হৈ যাম সেইবাবে বোলো আজি সকলোৱে মিলি চাহ একাপ হ'লেও কিবা এটা হ'লেও খাওঁগৈ তই ইমান দেৰি কৰিলি নে তোকচোন তেতিয়াই ফোন কৰিছিলোঁ সকলোতকৈ আগতে ফোন কৰিছিলোঁ দেখোন ৰিজাল্টটো দিবলৈকো বা খবৰটো দিবলৈকো ইমান দেৰি কৰিলি নে হয় দে তহঁত দুজনীৰ কিন্তু বন্ধুত্ব মানিব লাগিব দেই দুইজনীয়ে একেবাৰে ইউনিফৰ্ম পিন্ধি পিন্ধি আহিছ ৰিজাল্টটো ল'বলৈও দুইজনী ইমান চিনচিয়াৰ হৈ আহিছ আৰু নীলিমা বান্ধৱীৰ খবৰ পাইছনে নাই তোৰতো বেষ্ট ফ্ৰেণ্ড হয় তাইৰ খবৰটো পাই তই ইমান দেৰি কৰিছ আমি আচৰিত হৈ গৈছোঁ দেই গোটেই মানুহে আগুৰি ধৰিছে তাইৰ খবৰ পাই আৰু তইহে এতিয়ালৈকে আহিবলৈ হোৱা নাই তোৰ ৰিজাল্টটো পালোঁ বাৰু ভালেই হৈছে দে চব আমি একেলগে যে পাছ কৰিছোঁ সেইটোৱে যথেষ্ট আৰু এতিয়া পিছে কি কৰিম বুলি ভাবিছ আৰু আগলৈ পঢ়িবি নে বিয়া চিয়া কিবা চিন্তা কৰিছ মমিতাইনো কি কথাবোৰ কৈছ এতিয়া আৰু আগলৈ পঢ়ি থকাৰ কাৰো মন নাই দে এতিয়া বিয়াৰ বয়স হৈ আহিছে বিয়া হোৱাহে কথা আৰু আমাৰ ঘৰত যে ল'ৰাই ঠিক কৰিছে জানো ল'ৰা চাইছে কিমানটা যে ল'ৰা আহিছে এই মাহতে চাগে বিয়াই মোক দি দিব নেকি কোনো ঠিক নাই মইতো আৰু নপঢ়োঁ আৰু আগলৈ আৰু আমি প্ৰিয়াংকীৰ নিচিনা চোকাও নহয় দেচোন তাৰ নিচিনা দেখিবও ধুনীয়া নহয় হয় দে তই ঠিকেই কৈছ প্ৰিয়াংকী যিহে চোকা তাই পঢ়ক আৰু আমাৰ নিচিনা ছোৱালীনো পঢ়ি কি কৰিম আৰু বিয়া হৈ যোৱাই ভাল আমাৰো ঘৰত বিয়াৰ কথা উলিয়াইছে বাৰু এতিয়া বিয়াৰ বয়সো হৈছে উলিয়াবই বিয়া চিয়া হৈ যোৱাই ভাল আৰু ৰহ তহঁতেনো কি কথাবোৰ কৈ আছ এইবোৰ আমাৰ ঘৰৰ অৱস্থা তহঁতেচোন চবেই জানই আৰু চাগে আগলৈ পঢ়াবই নোৱাৰিব যিমান টপ কৰিলেও যিমান ভাল ৰিজাল্ট কৰিলেও আৰু চাগে আগলৈ পঢ়িবই নোৱাৰিম মই আশা আছিলে বহুত পঢ়িবলৈ কাৰণে কিন্তু ঘৰত চাগে আৰু মোক নপঢ়াবই বিয়াৰ কথা উলিওৱা নাই বাৰু তথাপি পঢ়াবলৈতো বহুত টকা পইচাৰ প্ৰয়োজন তেনেকৈ পইচা পাতিও আমাৰ প্ৰব্লেম দেচোন ঘৰখনত যিমানখিনি পঢ়ালে সেইখিনিয়ে যথেষ্ট আৰু চাগে নপঢ়াব বুজিছ ময়ো চাগে পঢ়িব নোৱাৰিম আৰু হ'ব দে তহঁতেনো এইবোৰ কি কথা পাতি আছো বল এতিয়া ক'ৰবাত হোটেলত যাওঁ যদি বল নহ'বা মই ঘৰত যাওঁগৈ মই ৰৈ নাথাকোঁ আৰু নীলিমা তোৰ আকৌ কিহৰ খংটো উঠিলনো বল যাওঁ বল হোটেলতে যাওঁ বল তাতে কথা পাতিম বল তাই ৰৈ থাকিবলৈ টান পায় আকৌ বল
আৰু এনেকৈ গোটেইকেইজনী হোটেললৈ বুলি আগবাঢ়িলে আৰু হোটেলত সোমাই গোটেইকেইজনীয়ে কিবা এটা অৰ্ডাৰ দিলে আৰু সকলোবোৰ একেলগে বহি লৈ কথা পাতিব ধৰিলে কাৰণ কলেজৰ লাষ্ট ডে আৰুতো তেওঁলোকে তেনেকৈ একগোট হ'বই নোৱাৰিব লগ নাপাব সেইবাবে তেওঁলোকে গোটেইকেইজনীয়ে সময়খিনি একেলগে কটাব বিচাৰিলে আৰু সেইবাবে হোটেলত সোমাই কথা পাতিব ধৰিলে কিন্তু কথা পতাৰ মাজতে সকলোৱে প্ৰিয়ংকীৰ গুণ বখানিয়ে তৎ পোৱা নাই তাই ইমান টপ কৰিছে ভাল ৰিজাল্ট কৰিছে বেছি ধনী মানুহৰ ঘৰৰ ছোৱালীও নহয় তথাপিও ইমান ভাল ৰিজাল্ট কৰিছে কিন্তু তাইৰ বেষ্ট ফ্ৰেণ্ড মানে নীলিমাই এইবোৰ কথা কিন্তু সহ্যই কৰিব পৰা নাছিলে দুইজনী ক'বলৈ গ'লে বেষ্ট ফ্ৰেণ্ড হয় সকলোতকৈ ভাল বান্ধৱী দুয়োগৰাকী কিন্তু নীলিমাই পেটে প্ৰিয়ংকীক বহুত হিংসা কৰে কাৰণ তাই সকলোতকৈ দেখিবলৈও ধুনীয়া মানে গোটেইকেইজনীতকৈ দেখিবলৈও ধুনীয়া আৰু পঢ়াটো বহুত চোকা টপ কৰে প্ৰত্যেকবাৰেই তাই ফাৰ্ষ্ট হয় আৰু তাইক হৰুৱাবলৈ বিচাৰে নীলিমাই কিন্তু তাই ইমানখিনি কৰিবগৈ নোৱাৰে আৰু এইবোৰ কাৰণেই সকলোৱে প্ৰিয়ংকীৰ গুণ বখানে সকলোৱে প্ৰিয়ংকীক ভাল বুলি কয় আৰু নীলিমাই সেইটো সহ্য কৰিব নোৱাৰে তাই পেটে বহুত খং উঠি থাকে আৰু বহুত হিংসা কৰে নীলিমাক এবাৰো তাই মানে গুণ নাগায় নীলিমাই মানে প্ৰিয়ংকীক ভাল বুলি এবাৰো নকয় কিন্তু দুইজনী আকৌ সকলোৱে জানে যে বেষ্ট ফ্ৰেণ্ড হয় প্ৰিয়ংকী কিন্তু তেনেকুৱা নহয় নীলিমাক বহুত মৰম কৰে এতিয়া সকলোৱে যে প্ৰিয়ংকীৰ কথা তেনেকৈ কৈ আছে নীলিমাৰ বহুত খং উঠি আছিলে আৰু তাই ধুমধাম খাই বৈ হোটেলৰ পৰা মোৰ দেৰি হৈছে বুলি ঘৰলৈ ওলাই গুচি গ'ল আৰু তাৰ পাছত সকলোবোৰ নিজৰ জীৱনত ব্যস্ত হৈ পৰিলে আগবাঢ়িব ধৰিলে সকলোবোৰ বিয়া হ'ল কিছুমানে পঢ়িলে আৰু তেনেকৈ সকলোবোৰ আগবাঢ়ি গ'ল আৰু নীলিমাৰো এখন ভাল ঘৰত বিয়া হৈ গ'ল নীলিমাই বিয়া হোৱাৰ পিছৰ পৰা প্ৰিয়ংকীৰ লগত কোনো সম্পৰ্কই ৰখা নাছিলে ফোনো নকৰে প্ৰিয়ংকীয়ে কিন্তু মাজে মাজে ফোনটো কৰে কিন্তু তাই ফোনটো ৰিচিভ নকৰে প্ৰিয়ংকীক তাই একেবাৰে সহ্য কৰিব নোৱাৰা হ'ল বিয়াৰ দিনাখনহে প্ৰিয়ংকীক মাতিলে বিয়াৰ আগত এদিনো তাইক লগ কৰিব নগ'ল বা তাইৰ লগত তেনেকৈ কথা বতৰাই নপতা হ'ল আৰু এদিনাখন প্ৰিয়ংকী আকৌ তাইলৈ ফোন কৰিলে হেল্ল' নীলিমা হেল্ল' শুনিছানে তই দেখিছনে নাই মোক ইমানকৈ তোক ফোন কৰি থাকোঁ ফোনটো কিয় ৰিচিভ নকৰ দেখি আছোঁ ক তই একে ফোন কৰি নহ'ল এবাৰ একেবাৰে ভিডিঅ' কল কৰিব লগা হ'ল নে কি হ'লনো ক মই তোৰ লগত কথা পাতি থাকিবলৈ মোৰ ইমান সময় নাই নহয় জানই দেখোন বিয়া হোৱাৰ পিছত কিমান ব্যস্ততা লাইফ হয় মই তেনেকৈ কথা পাতি টাইম লছ কৰি থাকিব নোৱাৰোঁ নহয় কচোন ক কিবা কবি তই একেবাৰে মোক পাহৰিয়ে পেলালি নেকি মোৰহে তোলৈ এনিটাইম মনত পৰি থাকে সেই আগৰ কথাবোৰ চব পাহৰিয়ে পেলালি নেকি কলেজৰ দিনবোৰ স্কুলৰ দিনবোৰ কিমান যে আমি সময় একেলগে কটাইছিলোঁ তই এতিয়াকে ফোন এটা কৰিবলৈও সময় নাইকিয়া হ'লনে মনত পৰিছে আৰু ফোন এটা কৰিলোঁ খবৰ এটা লওঁ বুলি তোৰ একে মোৰ লগত কথা এটা পাতিবলৈও সময় নাই নে ফোন এটাও নকৰ কেতিয়াও আৰু কেতিয়াবা লগ কৰিম বুলি ভাবিলেও তোৰ সময়ে নাই এবাৰ লগ কৰোঁ দে মন যায় নহয় মনত পৰে কিমান কথা পাতিব লগা আছে তই যে একে ফোন এটাও নকৰা হ'লি কথাই পাতিব নিবিচৰা হ'লি ইমান ব্যস্তনে তই ব্যস্ত আকৌ বিয়া হোৱাৰ পিছততো মানুহ ব্যস্ত হয়ে সকলোৰে লগত মিলিজুলি চলিব লাগিব সকলোকে টাইম দিব লাগিব মই তেনেকৈ ফোনত লেলাই থাকিলে নহ'ব নহয় তই বিয়া হোৱা নাই কাৰণেহে যেতিয়া বিয়া হ'বি তেতিয়া গম পাবি নহয় হ'ব দে এতিয়া ৰাখ মই এতিয়া সময় নাই কথা পাতি থাকিবলৈ আৰু মই এতিয়া লগ কৰিব নোৱাৰোঁ নহয় তেনেকৈ ওলাই যাওঁ বুলি ওলাই যাব নোৱাৰোঁ মই চবকে সুধিব লাগিব ক'ব লাগিব এতিয়া মই এইবোৰ সময় নাই আগৰ দিন নাই নহয় এতিয়া মই কলেজৰ ছোৱালী বা স্কুলৰ ছোৱালী হৈ থকা নাই এতিয়া মই বিয়া হ'লোঁ এখন মোৰ ঘৰ আছে মই ঘৰখন চম্ভালিব লাগিব মই তোৰ লগত এনেকৈ টাইম লছ কৰি থাকিলে হ'ব নেকি কচোন হ'ব দে ৰাখ এতিয়া মই সময় পালে পিছত কৰিম দে বাপৰে হ'ব দে ইমান বুজাব নালাগে বুজি পাওঁ সময় পালে কিন্তু কৰিবি ফ্ৰী হ'লে পাহৰি নাযাবি কিন্তু কথা কেইটামানো আছিলে ফ্ৰী হ'লে কৰিবিচোন হ'ব দে কৰিম দে এতিয়া ৰাখ হ'ব দে ৰাখিছোঁ কাম নাই এজনী দেখিবলৈ মন নাযায় বাবা তই আকৌ মদ খোবা খাই আহিছ এইজন হৈছে নীলিমাৰ দেউৰেক আৰু এইগৰাকী নীলিমাৰ শাহুৱেক নীলিমাৰ দেউৰেকে বহুত ড্ৰিংকছ কৰে আৰু সদায় ৰাতি ড্ৰিংকছ কৰি ঘৰত সোমায় আৰু মাকে মানে শাহু মাকে সদায় গালি পাৰি থাকে তাৰ এই অৱস্থা দেখি শাহু মাকৰ বহুত চিন্তা তাৰ পাছত বাবা তই মান নিদিয় কিয় তই ইমান কিয় মদ খোৱা হৈছ কচোন তই নিজকে কিয় শেষ কৰি পেলাইছ হা মোক কোনেও কথা ক'ব নালাগে মই জানো মই কি কৰি আছো মই কাৰো কথা নুশুনো মই যি কৰোঁ মই নিজৰ ইচ্ছামতে কৰিম মোক কথা ক'বলৈ কোন হয় হা মই খামেই সকলো মানুহ একেই সকলো মানুহে মোক ঠগি থৈ যায় মই মদ খামেই মোক
কোনোৱে একো কৰিব নোৱাৰে। বাবা তই নিজকে কিয় পাহৰি পেলাইছ? তই নিজকে কিয় শেষ কৰি আছ কচোন? কোনোবাই তোক ঠগি থৈ গৈছে, সেইকাৰণে তই নিজকে কিয় শেষ কৰি পেলাব লাগে কচোন? তই নিজকে বেমাৰী কিয় কৰি আছ? এইবোৰ খালে তোৰ দেহৰ ক্ষতি হ'ব, সন্মান ক্ষতি হ'ব। তই চাকৰিও বাদ দিলি, তোৰ কি হৈছে কচোন? তই কেতিয়া ভাল হবি বাবা? তই এনেকুৱাখন কিয় কৰি থকা হৈছ? মদ নাখাবি বাবা, এইবোৰ খোৱা ভাল নহয়। মোক বুজাব নালাগে, মোক ৰুমত যাব দে, মই খামে। মা বোৱাৰী ক'ৰবাত যোৱা নেকি? মা পাৰ্টি এটা আছে, মানে এওঁ লগৰ বন্ধু এজনৰ ঘৰত। তাকে এতিয়া ৰাতি পাৰ্টি যে, তেওঁ মানে মোক লৈ যাবহি। মোক ওলাই থাকিব দিছে, সেইবাবে ওলাই কৰি ৰেডি হৈ আছোঁ আৰু। তেওঁ আহিব, ঘৰত নোসোমাই বোলে, ৰাস্তাৰ পৰা মাত দিব, মোক ওলাই যাব দিছে। তাকে ৰেডি হৈ আছোঁ, আপোনাক বোলো কথাটো কৈ লওঁ। তেওঁৰ লগৰ মানে বন্ধু এজনৰ কিবা ৱেডিং পাৰ্টি নে কিবা পাৰ্টি আৰু, মই ভালকৈ গম নাপাওঁ। তেওঁ ওলাই থাকিব দিছে আৰু ওলাই আছোঁ। আপুনি পিছে কি চিন্তা কৰি আছেনো মা? কিবা হ'ল নেকি? নাই বোৱাৰী, কিনো হ'ব আৰু, সৰু বাবাৰ কথাকে চিন্তা কৰি আছোঁ। সি আকৌ আজি ড্ৰিংকছ কৰি আহিছে। তোমালোকৰ বাৰু চিন্তা নাই, কিন্তু তাক লৈ মোৰ বহুত চিন্তা জানানে? তাৰ কি হ'বগৈ? সি নিজকে কিয় এনেকুৱা কৰি আছে, মই একো ভাবি পোৱা নাই। কি যে হ'ব এতিয়া, আকৌ ক'ব নোৱাৰা হৈ আহিছে, ৰুমত গৈ পৰি আছেগৈ। তাকে চিন্তা কৰি আছোঁ, কি কৰিম মই। মা কাম এটা কৰক নহ'লে, ভাইটিক বিয়া পাতি দিয়ক বুজিছে। বিয়া পাতি দিলেহে চাগে ভাল হ'ব। ছোৱালীজনী চাই বিয়া পাতি দিয়ক তাক। বিয়া তালৈ কোনে ছোৱালী দিব বোৱাৰী? সি ক'ত ছোৱালী পাব এইটো অৱস্থাত? এনেকৈ যদি মদ খাই থাকে দিনে ৰাতিয়ে, কামত নাযায়, চাকৰি তাকৰি বাদ দিলে, তাক কোনে ছোৱালী দিব? যোনজনী ছোৱালী তালৈ আহে, সেইজনী ছোৱালীও জীৱনটোহে বৰবাদ হৈ যাব, গম পাইছা? কোনে তাক ছোৱালী দিব? কি হ'ব তাৰ জীৱনটো, একো ভাবি পোৱা নাই। আপুনি ঠিকেই কৈছে মা। ভাইটিলে যোনজনী ছোৱালী আহে, সেইজনী তোৰ জীৱনটো বৰবাদ হৈ যাব। মই ভালকেই গম পাইছোঁ কাৰ জীৱন বৰবাদ কৰিব লাগে। কি হ'ল বোৱাৰী? কিবা কৈ থকা নিচিনা পালোঁ, কি কৈ আছা বোৱাৰী? নাই মা, নাই একো নাই। মানে মা, মোৰ মনলৈ এটা আইডিয়া আহিছে, গম পাইছেনে মা? মানে আইডিয়া মানে কি, মোৰ মনলৈ এজনী ছোৱালী আহিছে। মোৰ ভাল বান্ধৱী হয় তাই। বেছি ধনী মানুহৰ ঘৰৰ ছোৱালী নহ'লেও তাই দেখাই শুনাই সকলো ফালেই ধুনীয়া, মানে বহুত ভাল আৰু পঢ়া শুনায়ো সকলোতে ভাল। মই যদি কওঁ ভাইটিৰ লগত বিয়া হোৱাৰ কথা, তাই হ'ব মা। মই কথা পাতি চাওঁ নেকি নহ'লে? কি? কিন্তু আমাৰ বাবাৰ কথা গম পালে জানো বিয়া হ'ব? হ'ব মা, হ'ব। মই চব বুজাই দিম নহয়, মই চব সঁচা কথা ক'ম নহয়। সঁচা কথা কোৱাৰ পিছত তাই যদি বিয়াৰ বাবে হাঁ কয়, মই আপোনাক জনাম বাৰু। মই আজিয়ে কথা পাতিম মা। হ'ব তেন্তে বোৱাৰী, সকলোবোৰ এতিয়া তোমাৰ হাততে গতালোঁ আৰু। তুমি যি ভাল দেখা তাকে কৰিবা। ছোৱালীজনীক কিন্তু সকলোবোৰ কথা ভাঙি পাতি ক'বা, নহ'বা তাইৰ পিছত জীৱনটো আকৌ শেষ হৈ যাব। আমি পিছত একো কৰিব নোৱাৰিম, হয়নে নহয়? হ'ব দিয়া, যি ভাল দেখা কৰিবা। আজিয়ে কথা পাতিবাচোন, মোৰ ল'ৰাটোৰ জীৱনটো ভাল হোৱাটোৱে বিচাৰোঁ ময়ো। হ'ব মা, হ'ব, একদম আপুনি চিন্তাই নকৰিব। এতিয়া মই ভাবিছোঁ যেতিয়া, মই সকলোবোৰ ঠিক কৰি দিম মা, আপুনি অকণো চিন্তা নকৰিব। হ'ব দিয়ক মা, তেওঁ হৰ্ণ দি আছে, আহিলে নেকি? মই যাওঁ দিয়ক। আপুনি ভাত খাই ল'ব, আমাৰ চাগে আহোঁতে দেৰি হ'ব মা। হ'ব বোৱাৰী, যোৱা তোমালোক। বা হেল্ল' প্ৰিয়াংকী, আজিনো তোৰ মোলৈ মনত পৰিলে ফোন কৰিবলৈ? আজি যে নিজে ফোন কৰিলি, হওক দে। কিমান যে মোৰ মনটো ভাল লাগিছে, ইমান দিনৰ মূৰত তই যে নিজে ফোনটো কৰিছ। এনেই মইহে কৰি থাকিব লাগে? কচোন ক, আজি কেনেকৈ মোলৈ মনত পৰিল তোৰ? হ'ব দে, ইমানকৈ ক'ব নালাগে। মই জানো তোক কিবা পাহৰি পেলাইছোঁ নেকি? পাহৰা নাই নহয়, ব্যস্ততাৰ কাৰণেহে সময় নাপাওঁ। আজি ফ্ৰী পাইছোঁ কাৰণে ফোনটো কৰিছোঁ আৰু, মোৰোতো তোলৈ মনত পৰে। বাৰু ক'ত আছ, কি কৰি আছ এতিয়া? তথাপিও কিছুমান কথাত পাহৰি পেলোৱা নিচিনাই লাগিছিলে আকৌ। আজিহে মনটো ভাল লাগিছে, তই যে তথাপি পাহৰা নাই। মই ঘৰতে আছোঁ, ক'ত থাকিবি আৰু কচোন? তই আহিবি নেকি? তোক ইমান দিন লগ পোৱা নাই, ঘৰলৈও অহা নাই ন মাহঁতৰ ঘৰলৈ আহিলে কমচে কম লগ পালোঁ হয়। তই একেবাৰে পাহৰিয়ে পেলালি নেকি মাহঁতলৈও? ঘৰলৈ আহিবি আকৌ এবাৰমান, লগ পাবলৈ মন যায় নহয় তোৰ।
মাজতে কৈছিলোঁ তোকহে লগ কৰা নহ'লে সোনকালে গুচি আহিলোঁ যে আৰু যাম ৰহ কালিলৈ মানে যাম বুলি ভাবিছোঁ তোকো লগ কৰা কাম এটা আছে তোৰ লগত কথা অলপ আছিলোঁ সেইবাবে কালিলৈ ভাবিছোঁ ঘৰত যাম তোকো লগ কৰিম তোক ফোন কৰি দিম তই আহি যাবি আমাৰ ঘৰলৈকে দেই হয় নেকি মোৰ লগতনো কি কথা কচোন ক এতিয়াই ক ভাল লাগিছে আকৌ তই যে ইমান দিনৰ মূৰত মোৰ সৈতে কথা পাতিম বুলি কৈছ আৰু কালিলৈ সঁচাকৈ আহিবিনে সঁচাকৈ কালিলৈ তোক লগ পাম হওক দে সদায় তোক লগ পাই থাকিবলৈ মন যায় আগতে যে কিমান ঘূৰিলোঁ ফুৰিলোঁ হয়নে দুইজনীয়ে চবেই কয় দুইজনী একেলগে থাকোঁ এতিয়াহে একেলগে থাকিব নোপোৱা হ'লোঁ আৰু সদায় যদি একেলগে থাকিব পালোঁ হয় আগৰ নিচিনা হয় নেকি এতিয়াও পাৰিবি বুজিলি এতিয়াও সদায় একেলগে থাকিব পাৰিম দুইজনী তই যদি মই কোৱা কাম এটা কৰ মোৰ কথাটো যদি মানি ল এতিয়াও আমি সদায় একেলগে থাকিব পাৰিম বুজিলি কি কিন্তু কেনেকৈ কি কৈছ মানে মই বুজা নাই তোক মোৰ দেউৰটোলৈ আনিম বুলি ভাবিছোঁ বহুত ভাল সি জান বহুত ভাল তইতো জানই আমাৰ দুজন ভাই ককাই মোৰ এওঁ ডাঙৰ হয় আৰু ভাইটি আছে বিয়া পতা নাই সি বহুত ভাল হয় জান ঘৰৰ একে সকলোৰে মৰমৰ তই যদি তালৈ বিয়া হৈ আহ দুইজনী সদায় একেলগে থাকিব পাৰিম আকৌ বহুত ভাল তই বহুত ভাল পাবি জান মোৰ ওপৰত তোৰ বিশ্বাস আছেনে নাই কচোন মই তোকতো বেয়াটো কেতিয়াও নিদিওঁ বহুত ভাল মোৰ দেউৰটো বহুত ভাল তই হ'ম বুলি ক না তোক কালিলৈ মই বাৰু তহঁতৰ ঘৰত গৈ মাহঁতৰ সৈতেও আলোচনা কৰিম তই আগতে সন্মতি দিলেহে মই মাহঁতক ক'ব পাৰিম খুৰীহঁতক ক'ব পাৰিম তই ক না হবিনে মোৰ লগত একেলগে থাকিব বিচাৰিছ যেতিয়া বিয়া হ'ম বুলি ক না ভাইটি বহুত ভালো তই বহুত সুখত থাকিবি আৰু দুখীয়াও নহয় কিমান ধনী দেখিছই দেখোন আমাৰ ঘৰ বহুত তোকতো মই ভিডিঅ' কলিং কৰি আগতে দেখাইছোঁই ঘৰ দুৱাৰ কিমান ভাল কিমান ধুনীয়া তই বহুত আৰামত থাকিব পাৰিবি বুজিলি আৰু দুইজনী সদায় একেলগে থাকিম জা জলি হৈ আকৌ কি কৈছ তই এইবোৰ সঁচাকৈ কৈছোঁ সঁচাকৈ কৈছোঁ তই কি বিশ্বাস কৰিব পৰা নাই মই সঁচাকৈ তোক মোৰ দেউৰটোলৈ আনিব বিচাৰিছোঁ আৰু আনি দুইজনী সদায় একেলগে থাকিব বিচাৰিছোঁ সেইবাবে তই যদি মানা কৰ মই গম পাম তই মোক ভালেই নাপাওঁ আৰু সদায় এনেই মিছাই ক মনত পৰে কথা পাতিব বিচাৰোঁ লগ পাব বিচাৰোঁ এইবোৰ চব এনেই ক বুলি মই গম পাই যাম আৰু তই যদি মান্তি নহ বহুত ভাল জাননে আহা বুলি ক না তেতিয়াহে মই কালিলৈ যাম কিন্তু নহ'বা নাযাওঁ হ'ব দে মই বাৰু চিন্তা কৰি চাম আৰু তোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে তই যে মোৰ বেয়াটো চিন্তা নকৰ মই ভালকৈ জানো আমি সৰুৰ পৰা একেলগে ডাঙৰ হোৱা আৰু আমাৰ নিচিনা চাগে ভাল বান্ধৱী নায়েই মই তোক বহুত ভাল পাওঁ আৰু তয়ো মোক ভাল পাওঁ মই জানো তইনো মোৰ বেয়াটো চিন্তা কৰিবিনে আৰু একেখন ঘৰতে থাকিব পাম একেলগে থাকিম দুইজনী তাতকেনো মোৰ আৰু সুখ কি হ'ব পাৰে কচোন সেইটোৱে মোৰ শান্তি বাৰু তই আহিবিচোন নাহা নকৰিবি আহিবিচোন বাৰু মই বাৰু তোক জনাম দে নহয় তই এতিয়াই ক এতিয়াই হাঁ কৰিলেহে মই কালিলৈ যাম নহবা মই এনেই নাযাওঁ তই এতিয়াই ক আকৌ কিনো চিন্তা কৰি থাকিবলগীয়া কথাটো হ'ল মোৰ ওপৰত বিশ্বাস আছে যদি তই হাঁ বুলি কৈ দে একেবাৰতে আকৌ ভাল ল'ৰা তই সুখত থাকিবি হ'ব দে পাতিবিহি মাহঁতৰ লগত বাৰু আহিবি কিন্তু তই হ'ব দে যাম কালিলৈ ৰেডি হৈ থাকিবি দেই কালিলৈ যাম আমি হ'ব দে অৱশেষত নীলিমাই যি বিচাৰিছিলে সেইটোৱে হ'ল প্ৰিয়াংকীক বজাই বহাই সকলোৰে লগত কথা বতৰা পাতি কৰি প্ৰিয়াংকী আৰু দেউৰাকৰ বিয়াখন ভালে কুশলে পাতি দিলে প্ৰিয়াংকীয়েও একো ততেই ধৰিব নোৱাৰিলে কি হৈ গ'ল তাইৰ লগত ঘপককৈ নীলিমাই যিটো বিচাৰিছিলে প্ৰিয়াংকীয়ে মানা কৰিব নোৱাৰিলে আৰু তাইৰ কথা মতে প্ৰিয়াংকীয়েও হয় ভয় দিলে আৰু বিয়াখনো অতি সোনকালে মানে এমাহৰ ভিতৰতে দুয়োটাৰে বিয়াখন হৈ গ'ল আৰু তাৰপাছত বিয়াৰ নিশা প্ৰিয়াংকীয়ে কইনা সাজেৰে গিৰিয়েকলে বুলি মানে নীলিমাৰ দেউৰাকলে অপেক্ষা কৰি আছিলে কিন্তু বহুত ৰাতি হৈ গ'ল দৰা এতিয়াও ৰুমত সোমোৱাহি নাই তাই চিন্তা কৰি আছে কি হ'ল ইমান দেৰিলৈকে অহা নাই বহুত ৰাতি হৈ গ'ল তাৰপাছত 2টামান বাজিছে তাৰপাছত সি আহিছে মানে দৰাজন আহিছে পুৰা ড্ৰিংকছ কৰি মদ খায় তাৰপাছত তাই আচৰিত হৈ গ'ল আপুনি ক'ত যায় আকৌ এতিয়া আহিছেহে ইমান দেৰি হ'ল যে এতিয়া আকৌ ক'লৈ যাব লৈছেনো তোক কিয় লাগে মই জ্বলেই নাযাওঁ মই ইয়াত নাথাকোঁ তই শুই থাক মানে মোক প্ৰশ্ন কৰি নাথাকিবি তই প্ৰশ্ন কৰিবলৈ কোন হয় হা মোক প্ৰশ্ন নকৰিবি মই য'ত যাওঁ মই নিজৰ মতে যাম হেৰি শুনকচোন আপুনি ড্ৰিংকছ কৰি আহিছে নেকি ক'ত যায়নো এতিয়া ইমান ৰাতি ক'তো যাব নালাগে শুই থাকক হেৰি মই ড্ৰিংকছ কৰোঁ শুই থাকোঁ মোৰ কথা
তই মোক একো নকবি বুলি কৈছ নাই তোৰ লগত বিয়া পাতিবলৈ মোৰ কোনো মন নাছিল তই নিজে আহিছ মোৰ লগত বিয়া হ'বলৈ সেইবাবে মোক তই ক'বলৈ কোনো অধিকাৰ নাই মই য'ত যাওঁ যাম তই শুই থাক মানে মোক প্ৰশ্ন কৰি নাথাকিবি হেৰি তেনেকৈ কিয় কৈছে আপুনিতো গৈছিলে আমাৰ ঘৰত আপুনিতো দৰা সাজি গৈছিলে মইতো ইয়াত অহা নাই আপুনি আনিবলৈ গৈছে কাৰণে মই আহিছিলোঁ এতিয়া তেনেকৈ কৈছে যে মই আপোনাৰ পত্নী হওঁ আৰু মই আপোনাক একো সুধিব নোৱাৰোঁ নেকি আপোনাক সুধিব লাগিব আপুনি ক'ত যায় কিয় ইমান ড্ৰিংকছ কৰিছে সেইটো মোৰ অধিকাৰ আছে সেইটো মোক অধিকাৰ সমাজে দিছে আপুনি তেনেকৈ নক'ব আৰু আপোনাৰ যদি বিয়া পাতিবলৈ মনে নাছিলে আপুনি তেন্তে কিয় বিয়াত বহিছিলে বিয়াত কিয় সন্মতি জনাইছিলে এতিয়া আজি বিয়াৰ দিশা এনেকৈ কৈছে যে চুপ থাক তেনেকৈ নকৈ আৰু কেনেকৈ ক'ম তোক হা মই বিয়াৰ বাবে সাজু নাছিলোঁ মোক ঘৰৰ পৰা প্ৰেছাৰ দিছিলে আৰু তোৰ বোলে মোক ভাল লাগিছিলে মোৰ লগত বিয়াত বহিব নাপাই তই পাগল হৈ গৈছিলি বোলে আকৌ হ'ব মই যাওঁ মোক কথা কৈ নাথাকিবি মই য'ত যাম তই মোক ক'বলৈ কোনো নহয় মই তোক এতিয়াও একো বুলি ভবা নাই নিজে শুই থাক মানে মই ড্ৰিংকছ কৰোঁ কিবা কৰোঁ তই তোৰ ক'বলৈ অধিকাৰ নাই মই তোক সেইখিনি অধিকাৰ দিয়া নাই মোৰ ঘৰৰ মানুহৰ প্ৰেছাৰত পৰি মই বিয়াত বহিছিলোঁ আৰু মোক কথা কৈ নাথাকিবি কি কৈছে আপুনি এইবোৰ মই ঠিকেই কৈছোঁ যি শুনিছ ঠিকেই শুনিছ মই যাওঁ মোৰ লগৰবোৰ ৰৈ আছে প্ৰিয়াংকীয়ে একো বুজিয়ে নাপালে কি হৈ গ'ল তাইৰ লগত তাই ক'ত আহি সোমালহি তাই একো ধৰিব পৰা নাই দৰাজনে তেনেকৈ ড্ৰিংকছ কৰি আহি ৰুমত সোমাই আকৌ কিবা এটা লৈ ৰুমৰ পৰা ওলাই গ'ল আৰু তাই সোধোতে সি তেনেকৈ কথাবোৰ কৈ গ'ল তাই আচৰিত হৈ গ'ল এবাৰ ভাবিলে বিয়াৰ কাৰণে চাগে লগৰ বন্ধুৰ লগত অলপ ধেমালি কৰিছে ফূৰ্তি কৰিছে ড্ৰিংকছ কৰিছে সেইটো সামান্য কথা বা সৰু কথা কিন্তু আকৌ ৰুমৰ পৰা ওলাই গ'ল সেইটো কথাও তাই আচৰিত হৈ গৈছে তাই নিজকে সান্তনা দি আছে যে হয় বিয়াৰ বাবে লগৰ বন্ধুৰ লগত অলপ ফূৰ্তি কৰিছে আৰু তেনেকৈ নিজকে সান্তনা দি তাই ৰাতিটো অকলেই তেনেকৈ শুই পৰিলে আৰু ৰাতিপুৱা হোৱাৰ পাছতো গিৰিয়েক ঘৰ আহি নাপালেহি তাই আচৰিত হৈ গ'ল কাৰণ প্ৰিয়াংকীৰ বান্ধৱী নীলিমাই মানে এতিয়াতো জাজলি হ'ল বাৰু দুইজনী নীলিমাই তাইক দেউৰেকৰ বিষয়ে বহুত ভালকৈ বুজাইছিলে ভালকৈ কৈছিলে দেউৰেক বহুত এজন ভাল ল'ৰা বহুত মৰমীয়াল একো ড্ৰিংকছ নকৰে কথা সকলোৰে শুনে সকলোৰে বৰ মৰমৰ বহুত ধুনীয়াকৈ কৈছিলে তেওঁৰ কথা কিন্তু তাই এতিয়া যেনেকৈ দেখিছে সম্পূৰ্ণ উল্টা আৰু তাই সেইবাবে আচৰিত হৈ পৰিছে কি হৈছে মানে কিয় এনেকুৱা কৰিছে বিয়াৰ বাবে কৰিছে ফূৰ্তিতে নে সঁচাকৈ এনেকুৱা তাই একো ধৰিব পৰা নাছিলে তথাপিও ৰাতিপুৱাৰ পাছত তাই গা পা ধুই পাকঘৰলৈ বুলি আগবাঢ়িলে আৰু সকলোলৈকে চাহ বনাওঁ বুলি তাই চাহ বনাব ল'লে মা চাহ আনিছিলোঁ আপুনি ক'ৰবাত গৈছিলে মই বিচাৰি ফুৰিছিলোঁ চাহ খাওক মা বোৱাৰী চাহ আনিছা দিয়া চাহ অকণ খাবলৈ মোৰ বৰ মন গৈ আছিলে নাই মই ক'তো যোৱা নাই এই বাহিৰতে ফুল অলপমান বেয়া হৈ আছিলে তাকে ফুলৰ বাগানখনকে অকণমান ঠিক কৰি দিলোঁ কালি বৰ লেতেৰা হৈ গ'ল যে তাকে চাফা কৰি থৈ আহিলোঁ দিয়া চাহকাপ খাই লওঁ তোমাৰ হাতে আজি প্ৰথম চাহ খাম কিবা এটাতো দিব লাগিব ন ৰ'বা মই তোমালৈ কিবা এটা লৈ আহোঁগৈ মা নালাগে একো দিবলৈ ইমানবোৰ দিছে আৰুনো কি দিব লাগে আপুনি বহকচোন চাহকাপ খাই লওক ঠাণ্ডা হৈ যাব নহ'বা উঠনিয়ে বনালোঁ হয় নেকি দিয়া তেতিয়াহ'লে এই টেবুলতে থোৱাচোন মই হাতখন ধুই আহোঁ হ'ব মা আপুনি বোলে গাখীৰ চাহ খাই বৰ ভাল পায় হয়নে মা কিন্তু গাখীৰ চাহ খোৱাটো ভাল কথা নহয় অলপ কমাই খাব মা এতিয়া গাখীৰ চাহ এইটো বয়স বুলি নহয় সকলো কাৰণে গাখীৰ চাহটো ভাল নহয় মা অলপ কমাই খাব হওক দিয়া তুমি যে মোক এইখিনি চিন্তা কৰিছা মোৰ কথা বহুত ভাল লাগিছে আজিৰ পৰা অলপ কমাই দিম দিয়া তুমি কৈছা নহয় কমাই দিম দিয়া বোৱাৰী সঁচাকৈ তুমি দেখিবলৈ যেনেকৈ ধুনীয়া পঢ়াই শুনায়ো ধুনীয়া মোক নীলিমাই কৈছে নহয় তোমাৰ কথাবোৰ আৰু তুমি যে মোৰ ল'ৰাটোক পচন্দ কৰিছা তোমাক যে মই কি বুলি যে ধন্যবাদ দিম বোৱাৰী মই বহুত সুখী হৈছোঁ তোমাক বোৱাৰী হিচাপে পাই তুমি সঁচাকৈ বৰ ভাল দেই মোৰ ল'ৰাটোক যে তুমি পচন্দ কৰিলা মোৰ ল'ৰাটোক লৈ বহুত চিন্তা হৈ আছিল জানানে সি যে ভাল ছোৱালীজনী পাব মই ভবাই নাছিলোঁ তাক ভাল কৰি পেলাবা বোৱাৰী তাক ভাল কৰি পেলাবা তাক লৈ মোৰ সদায় চিন্তা লাগি থাকে তুমি আহিলা এতিয়া তাৰ জীৱনলৈ মোৰ চিন্তাটো অলপ কমিছে মই জানো তুমি তাক ভাল কৰিবা
বোৱাৰী তুমি যদি কিবা অসুবিধা হয় তোমাৰ মোক জনাবা মই সকলোতে তোমাক সহায় কৰিবলৈ চেষ্টা কৰিম কিন্তু মোৰ ল'ৰাটোক তুমি ভাল কৰি পেলাবা বোৱাৰী সি আগতে এনেকুৱা নাছিলে বোৱাৰী সি আগতে এনেকুৱা নাছিলে সেই মাজৰ পৰাই অলপ দিনৰ পৰাই সি এনেকুৱা হৈছে তাক ভাল কৰি পেলাবা মই ভবাই নাছিলোঁ তোমাৰ দৰে যে ভাল ছোৱালীজনী পাম মই বোৱাৰী হিচাপে তাৰ জীৱনলৈ যে আহিব কোনোবা ভাল ছোৱালী মই ভাবাই নাছিলোঁ তুমি যে সকলোবোৰ কথা জানি শুনিও মোৰ ল'ৰাটোক পচন্দ কৰিছা তোমাক কি বুলিনো ধন্যবাদ দিম বোৱাৰী কি বুলিনো ধন্যবাদ দিম সি বেয়া নহয় তাক এই মদটোৱে তাক বেয়া কৰি পেলাইছে পাৰিলে তাক এৰুৱাই দিবা বোৱাৰী মা এইবোৰ কি কৈছে আপুনি তেওঁ এনেকুৱা বুলি মই গম পোৱা নাই মা মইচোন একো গমেই নাপাওঁ নিদিমাইচোন মোক ইমান ভালকৈ কৈছিলে তেওঁৰ কথা তেওঁ এনেকুৱা যে ড্ৰিংকছ কৰে এনেকুৱা বুলি মই ভাবাই নাছিলোঁ কালি বিয়াৰ দিনাখন তেওঁ গোটেই ৰাতি ৰুমত নাই মই ভাবিছিলোঁ বিয়াৰ কাৰণে লগৰ বন্ধুৰ লগত ড্ৰিংকছ কৰিছে খাইছে ফূৰ্তি কৰিছে কিন্তু তেওঁ সঁচাকৈ তেনেকুৱা নেকি মা মোক এইবোৰ কথা কিয় কোৱা নাছিল আপোনালোকে মোৰ জীৱনটো কিয় ধ্বংস কৰিলে মা মইতো এইবোৰ কথা গমেই পোৱা নাছিলোঁ কি তোমাক ডাঙৰ বোৱাৰীয়ে একো কোৱা নাই নেকি মোকতো এইবোৰ একো কোৱা নাই মা তাইতো মোক সকলো ভাল বুলিয়ে কৈছিলে মই এইবোৰ একো গম নাপাওঁ মা কি কিন্তু মইতো ডাঙৰ বোৱাৰীক সকলোবোৰ ক'ব দিছিলোঁ ডাঙৰ বোৱাৰীক মই বাৰে কৈছোঁ যে সকলোবোৰ কথা জানি শুনি যোন ছোৱালী আহে তাইকহে মই বোৱাৰী কৰিম আৰু ডাঙৰ বোৱাৰীয়েওতো কৈছিলে মই সকলোবোৰ তাইক বুজাই দিছোঁ সকলোবোৰ কথা কৈছোঁ বুলি তাই কি তোমাক একো কোৱা নাছিল নেকি তাই কিয় এনেকুৱা কৰিলে ৰ'বাচোন মই সুধিমগৈ তাইক মা মোক একো কোৱা নাই হ'ব মই সুধিম আপুনি সুধিব নালাগে ৰ'ব মই যাম তাইৰ ওচৰত তাই মোৰ লগত কিয় এনেকুৱা কৰিলে মই সুধিমগৈ তাইক মা তাই মোৰ জীৱনটো কিয় ধ্বংস কৰিলে মই যাম তাইক সুধিবলৈ আপুনি একো ক'ব নালাগে তই মোক উত্তৰ নিদিয় কিয় নিদি মা তই মোক উত্তৰ নিদিয় কিয় তই মোৰ লগত কিয় এনেকুৱা কৰিলি কচোন তই মোক কিয় এনেকুৱা কৰিলি মোৰ জীৱনটো তই কিয় বৰবাদ কৰি দিলি মইতো কি জগৰ লগাইছিলোঁ কচোন তই কিয় এনেকুৱা কৰিলি মোকতো সঁচা কথা ক'ব পাৰিলি হয় তই মান নিদিয় কিয় মই কি ক'ব লাগে তোক হা কি সুধি আছহি তই এতিয়া তই এইখন ঘৰৰ বোৱাৰী আৰু মই তোৰ কি হওঁ ক তোৰ বৌয়েৰে হওঁ তই মোক বাইদেউ বুলি মাতিবি এতিয়া নাম কাঢ়ি নামাতিবি বুজিলিতো এতিয়া তোৰ মই বান্ধৱী হৈ থকা নাই নহয় আমি এতিয়া যা জ্বলি আৰু মই তোতকৈ ডাঙৰ সেইবাবে তই মোক বাইদেউ বুলি মাতিবি নাম কাঢ়ি নামাতিবি আৰু দ্বিতীয় দিন গম পাইছ আৰু ছেকেণ্ড কথা তোক মই ভাল এটা ঘৰ দিলোঁ ভাল এটা পৰিৱেশ দিলোঁ আৰু তোৰ গিৰিয়েৰোতো কি সেইটো ডাঙৰ কথা নহয় তই যে ইমান ধনী মানুহৰ ঘৰ এখন পাইছ ইমান এখন ধনী মানুহৰ ঘৰ পাইছ সেইটো তই মোক থেংকছে দিব লাগে আৰু থাৰ্ড কথা তোৰ ওপৰত মোৰ এটা প্ৰতিশোধ ল'ব লগা আছিলে সেইবাবে তোক মই এনেকুৱা কৰিলোঁ সঁচা কথা নক'লোঁ কিন্তু এতিয়া মই বহুত সুখী কাৰণ তোক মই এনেকুৱা এটা শাস্তি দিব পাৰিলোঁ কাৰণ আগৰ পৰাই তোক লৈ মই জ্বলি থাকোঁ সকলোৱে তোক খালি ভাল বুলি কৈ থাকে তোৰ লগত মই সৰুৰ পৰা একেলগে ডাঙৰ হৈছোঁ দুইজনী একেলগে ঘূৰিছোঁ ফুৰিছোঁ কিন্তু সকলো মানুহে অকল তোকহে ভাল বুলি কয় মোৰ নামেই নলয় পঢ়াই শুনায়ো তই ভাল দেখাই শুনায়ো ভাল সেইবাবে তোৰ লগত থাকোঁতে মোক চবেই বেয়া পোৱা হৈ গ'ল আৰু চবেই খালি তোৰ কথাকে কৈ থাকে মোৰ কোনোবাই গুণ বখানেনে কোনোবাই মোৰ নাম লয়নে নলয় মোক চবেই তোৰ লগত তুলনাহে কৰে তোক ভাল মোক বেয়া বুলি কয় দেখিছ প্ৰিয়াংকী কেনেকুৱা দেখিছ প্ৰিয়াংকী এনেকুৱা পঢ়ে দেখিছ প্ৰিয়াংকী ইমান ধুনীয়া খালি তোৰ লগতহে মোক ৰিজাই থাকে আৰু মই পেটে তোক সেইবাবে বহুত হিংসা কৰিছিলোঁ বান্ধৱী হিচাপে আছিলোঁ হয় কিন্তু তোক লৈ মই জ্বলিছিলোঁ তোক মই বহুত হিংসা কৰিছিলোঁ আৰু সেইবাবে মই মনতে তোৰ প্ৰতি এটা প্ৰতিশোধ পুহি ৰাখিছিলোঁ যে তোক মই এদিন নহয় এদিন এটা প্ৰতিশোধ ল'ম আৰু এতিয়া লৈ ল'লোঁ মই এতিয়া সুখী তই এতিয়া যি কৰ তোৰ জীৱনত তই যেনেকৈ চল বৰ ভাল দেখাও নহয় মানুহৰ আগত 1 নম্বৰ বোলে চবেই কয় খালি তাই 1 নম্বৰ টপ কৰে সকলোতে টপ কৰে দেখাই শুনাই সকলোতে টপ কৰে এতিয়া টপ কৰ তোৰ সংসাৰ টপ কৰি দেখা সংসাৰ ভালকৈ চলাই দেখা
মোৰ কাম কৰিবলগীয়াতো কৰিলোঁ আৰু তইনো কথা পাতি নাচালি কিয় মোকেনো কিয় বিশ্বাস কৰিলি অন্ধবিশ্বাস একে মোৰ ওপৰত মোক ইমান ভাল পাই তাই পালি এতিয়া মচলাটো এতিয়া আৰু মোক কৈ লাভ নাই বিয়া হোৱাটো হ'ল নহবা এৰি থৈ যাগৈ মোৰ কি আহে যায় মোৰ যিটো কৰিব লগা আছিলে মই কৈ দিলোঁ এতিয়া আৰু মই সকলোবোৰ কৈও দিলোঁ একো লোক ঢাক নাই সেইবাবে তই মোক আৰু দ্বিতীয় দিন এইবোৰ প্ৰশ্ন কৰি নাথাকিবি হ'লতো যা এতিয়াৰ পৰা তই মোৰ কথা এনেকৈ ভাব তই মনত মোৰ প্ৰতি ইমান জেদ ভাৱ ইমান হিংসা পুহি ৰাখিছিলি মই সপোনতো ভবা নাছিলোঁ তোক মই সঁচাই বুজি নাপালোঁ তোক মই সৰুৰ পৰাই নিজৰ বাই ভনী বুলি ভাবি আহিছিলোঁ তোক বহুত ভাল পাইছিলোঁ তই যে মোৰ লগত এনেকুৱা কৰিব পাৰিবি মই ভবাই নাছিলোঁ তোক চকু মুদি বিশ্বাস কৰিছিলোঁ মই সকলো ক্ষেত্ৰতে তোক বিচাৰিছিলোঁ মই কি তই মোৰ কথা এনেকৈ ভাব মোৰ প্ৰতি এনেকুৱা হিংসা ভাৱ ৰাখি থৈছ মনত মই ভবাই নাছিলোঁ তই যে মোৰ লগত এনেকুৱা কৰিবি তই এতিয়া বহুত সুখী ন মোৰ জীৱনটো বৰবাদ কৰি তই এতিয়া বহুত সুখী হ'ব দে তই সুখত থকাটোৱে মোক লাগে তই মোক হিংসা কৰ মই কিন্তু তোক কোনোদিন হিংসা কৰাও নাই আৰু নকৰোঁ হ'ব যা লেকচাৰ দি নাথাক যা মোৰ ওচৰৰ পৰা আঁতৰ হ প্ৰিয়াংকীয়ে নীলিমাৰ কথাবোৰ শুনি আচৰিত হৈ গ'ল তাই যে এনেকুৱা কৰিব তাইৰ লগত তাই ভাবিয়ে পোৱা নাছিলে নীলিমাই তেনেকৈ কৈ মেলি গুচি গ'ল কিন্তু প্ৰিয়াংকীয়ে মনতে স্থিৰ কৰিলে নিজকে প্ৰমিছ কৰিলে যে তেওঁ মানুহজনক সলনি কৰিব মানে তাই গিৰিয়েকক সলনি কৰিব বুলি তাই নিজকে প্ৰমিছ কৰিলে যে এইবোৰ বেয়া লক্ষণ যিমানবোৰ আছে গিৰিয়েকৰ গাত সকলোবোৰ তাই এৰুৱাব আৰু গিৰিয়েকক ভাল কৰি দেখাব আৰু তাৰ পাছৰ পৰা প্ৰিয়াংকীয়ে গিৰিয়েকক ঠিক কৰিম বুলি এনি টাইম গিৰিয়েকৰ পিছে আলপৈচান ধৰিয়ে ঘূৰি ফুৰিলে গিৰিয়েকক এনি টাইম ইটো যোগাৰ ধৰে সিটো যোগাৰ ধৰে মানে ভাল কৰিম বুলিয়ে তাই থিৰ কৰি ল'লে তাৰপাছত ক'ৰবাত যোৱাৰ আগত কাপোৰ ইস্ত্ৰি কৰি ধুনীয়াকৈ বিচনাত ৰেডি কৰি ৰাখে সকলোবোৰ সৰু কথাও মানে গুৰুত্ব দিয়ে আৰু তথাপিও কিন্তু একো কামত অহা নাছিলে ভাল বনাই খুৱাইছিলে এটাৰ পিছত এটা সুধি থাকিব ইটো খাবনে সিটো খাবনে ইটো দিমনে সিটো দিমনে এনি টাইম কেয়াৰ লৈছিলে আৰু তথাপিও কিন্তু গিৰিয়েকক সলনি কৰিব পৰা নাছিলে যিমান ভালকৈ বনাই খুৱাইছিলে যিমান আলপৈচান ধৰিছিলে তথাপিও তাক সলনি কৰিব পৰা নাছিলে আৰু এনেকৈ সি কিমান মাৰপিটো কৰিছে তাইক বহুত মাৰপিট কৰিছে এদিনাখনতো সকলোৰে আগত বহুতখিনি পিটিলে আৰু তথাপিও তাই হাৰ মনা নাছিলে তাই গিৰিয়েকক সলনি কৰিম বুলিয়েই থিৰাং কৰিলে আৰু কিমান ভালকৈ বনাই খুৱাইছে তথাপিও চাওকচোন কেনেকুৱা ব্যৱহাৰ কৰে এয়া কি বনাইছ হা মই তোক কৈছোঁ নে নাই এইবোৰ মই নাখাওঁ মোক যি দি বস্তু দি নাথাকিবি আৰু মোৰ চকুৰ আগতো নাথাকিবি মই বাৰে তোক কৈ আছোঁ তথাপিও তই কথা কিয় নুশুন হা যিটো সেইটোকে বাৰে কৰি থাক যে এইবোৰ কি বনাইছ মানে বিৰিয়ানী বনাইছিলোঁ আপুনি এইবোৰচোন ভালহে পায় বাহিৰত গৈ এইবোৰে খাই থাকে সেইবাবে ভাবিলোঁ আজি ঘৰতে বনাই আপোনাক খুৱাওঁ চাওকচোন কেনেকুৱা বনাইছোঁ মই পিছে ইমান বেয়া নবনাওঁ খাই চাওকচোন এবাৰ মই নাখাওঁ বুলি কৈছিলোঁ নাই লৈ যা বুলি কৈছোঁ এইবোৰ নহ'বা দলিয়াই পেলাই দিম এতিয়া মুখে চুখে পৰিব কিন্তু কৈ দিছোঁ নে আৰু পিটন খাবলৈ মন গৈ আছে লৈ যায় ইয়াৰ পৰা মোৰ চকুৰ পৰা আঁতৰ মই বাহিৰত ওলাই যাওঁ আৰু এনেকৈ ঘৈণীয়েকক গালি গালাজ দি গিৰিয়েকে আকৌ ড্ৰিংকছ কৰিবলৈ বুলি বাহিৰলৈ ওলাই গ'ল মাকে কিন্তু সকলোবোৰ চাই থাকে তাইৰ ওপৰত হোৱা অত্যাচাৰ তাইক কিমান গালি গালাজ দিয়ে পিটন দিয়ে সকলোবোৰ মাকে লক্ষ্য কৰি আছিলে মাকৰ বহুত বেয়া লাগিছিলে কিন্তু নীলিমাই এইবোৰ দেখি বৰ আনন্দ পাই আছিলে তথাপিও কিন্তু প্ৰিয়াংকীয়ে হাৰ মনা নাছিলে গিৰিয়েকক সলনি কৰিম বুলিয়েই তাই থিৰ কৰি লৈছে যেতিয়া সলনি কৰি এৰিমহে বুলিয়ে তাই যিমান যি কৰিলেও তাই কেতিয়াও ঘৰলৈ গুচি যোৱা নাছিলে বা গিৰিয়েকক বেয়া ব্যৱহাৰ কৰা নাছিলে তাই তেনেকৈয়ে সহ্য কৰি গৈ আছিলে মা আমি অলপ ওলাই যাওঁ ক'ত যাওঁনো তহঁত বাবা ক'ত যাওঁ আৰু অলপ ওলাই ইমানকৈ প্ৰশ্ন কৰিব লাগেনে ওলাই যাওঁ আমি দুইজন হাজবেণ্ড ৱাইফ ফুৰিবলৈ যাওঁ ক'ৰবাত যাওঁ আপোনাক সকলোবোৰ ক'ব লাগিবনে আমি অলপ শ্বপিঙত যাওঁ আৰু তাৰপাছত আমি বাহিৰতে খাই বৈ আহিম দেৰি হ'ব চাগে আমাৰ হ'ব দে যা মইতো তহঁতক বাধা দিয়া নাই সুধিছোঁহে হ'ব দে যা হেৰা ব'লা কিনো চাই আছা ব'লা সেইফালে মোৰ ডাঙৰ ল'ৰাটোৱে ঘৈণীয়েকৰ ইমান কথা শুনে ঘৈণীয়েকক ইমান গুৰুত্ব দিয়ে আনফালে মোৰ সৰু ল'ৰাটো কিয় এনেকুৱা হ'ল প্ৰভু মোৰ সৰু বোৱাৰীজনীক ইমান কষ্ট দিছে তাই বেচেৰিজনী ইমানখিনি আলপৈচান ধৰি আছে তাক লৈ কিমান আশা কিমান কেয়াৰ লয় সি কিয় সলনি হোৱা নাই ভগৱান সিহঁতৰ সংসাৰখন এনেকৈ
মধুৰ কৰি দিয়া প্ৰভু বোৱাৰীজনী মুখলৈ চাব নোৱাৰা অৱস্থা হৈ গৈছোঁ আৰু মই মা কি ভাবি আছে মা কিবা কৈছে নেকি কিবা কৈ থকা নিচিনা পালোঁ কি হ'ল মা আপোনাৰ সৰু বোৱাৰী মোক ক্ষমা কৰি দিবা সঁচাকৈ তোমাৰ লগত বহুত অন্যায় হৈ আছে মই যে কি কৰিম একো ভাবি পোৱা নাই সি তোমাৰ নিচিনা ছোৱালীজনী পায়ো সি সলনি হোৱা নাই মই আচৰিত হৈছোঁ তুমি আৰু কিমান কৰিবা তাৰ কাৰণে বহুত কৰিছা মোৰে বেয়া লগা হৈ গৈছে আৰু তুমি যদি যাবলৈ বিচৰা তুমি যাব পাৰা বোৱাৰী মই আৰু তোমাক ইয়াত বন্দী কৰি নাৰাখোঁ তুমি তোমাৰ নিজৰ জীৱনটো সুখী কৰি লোৱা যেনেকৈ পাৰা মই হাৰ মানিছোঁ আৰু সি চাগে ভাল নহয় আৰু বোৱাৰী সি চাগে আৰু ভাল নহয় মা আপুনি দুখ নকৰিবচোন তেওঁ এদিন নহয় এদিন ভাল হ'বই মোৰ বিশ্বাস আছে মা মোৰ বিশ্বাস আছে তেওঁ ভাল হ'ব চাবচোন মই তেওঁক ভাল কৰিহে এৰিম মা আপুনি দুখ নকৰিব আৰু এনেকৈ ডাঙৰ ল'ৰা আৰু ডাঙৰ বোৱাৰীয়ে এনি টাইম ঘূৰিয়ে ফুৰে আৰু ডাঙৰ ল'ৰাটোৱে ঘৈণীয়েকক বহুত সময় দিয়ে ফুৰাবলৈ নিয়ে মাজে মাজে গিফ্টো আনি দিয়ে এনি টাইম মানে ঘৈণীয়েকক বহুতখিনি গুৰুত্ব দিয়ে কিন্তু প্ৰিয়াংকীৰ গিৰিয়েকে প্ৰিয়াংকীক অকণো গুৰুত্ব নিদিয়ে সেইবোৰকে দেখাই নীলিমাই প্ৰিয়াংকীক বহুত জ্বলাই থাকে কিন্তু প্ৰিয়াংকী এবাৰলৈও নজ্বলে কাৰণ তাই জানে তাইৰ ভগৱানৰ ওচৰত বিশ্বাস আছে তাইৰ নিজৰ ওপৰত বিশ্বাস আছে যে গিৰিয়েক এদিন নহয় এদিন ভাল হ'বই আৰু লোকক দেখি তাই কেতিয়াও নজ্বলে আৰু তেনেকৈ দিনবোৰ পাৰ হৈ গৈ থাকিলে প্ৰিয়াংকীয়ে বহুত কষ্ট সহ্য কৰিছিলে সকলোৰে আগত তাইক বহুত মাৰধৰো কৰিছিলে বহুত গালি গালাজ দিয়ে গিৰিয়েকে তাইক অলপো মৰম নকৰিছিলে কিন্তু এদিনাখন গিৰিয়েক বহুত বেমাৰত পৰিলে মদ খাই তেওঁ বহুত অসুস্থ হৈ পৰিলে ডক্টৰ আনিলে ডক্টৰ অনাৰ পাছত ক'লে তেওঁক বেড ৰেষ্টত থাকিব লাগিব আৰু তেওঁক শুশ্ৰূষা কৰিবলৈ কোনোবা মানুহ ৰাখিব লাগিব কিন্তু ঘৈণীয়েকে ক'লে নালাগে তেওঁক শুশ্ৰূষা মই কৰিম মই তেওঁক কৰিম তেওঁ মই পত্নী হয় আৰু মই তেওঁক শুশ্ৰূষা নকৰিলে কোনে কৰিব বেলেগ মানুহ মাতি আনি তেওঁক মই শুশ্ৰূষা কৰাব নোৱাৰোঁ মই নিজেই তেওঁক শুশ্ৰূষা কৰিম আৰু এনেকৈয়ে অৱশেষত এদিন কি হ'ল আপুনি কি উঠিব লৈছে শুই থাকক আকৌ নুঠিব ডক্টৰে আপোনাক উঠিবলৈ মানা কৰিছে কিবা লাগে যদি মোক কওক মই আনি দিম নহয় তুমি মোৰ কাৰণে ইমানকৈ কিয় কৰি আছা কোৱাচোন মই তোমাৰ যোগ্য নহয় তুমি মোক ইমান কেয়াৰ কৰিছা ইমান শুশ্ৰূষা কৰিছা কিহৰ কাৰণে মই তোমাক কিমান অত্যাচাৰ কৰোঁ কিমান গালি গালাজ দিওঁ তথাপিও তুমি মোক ইমান কেয়াৰ লোৱা এটা মাত নিদিয়া ইমান দিনে তুমি ইমান সহ্য কৰিব পাৰিছা মই আচৰিত হৈ গৈছোঁ কোনো ছোৱালীয়ে চাগে এনেকৈ সহ্য নকৰে তুমি মোৰ কাৰণে কিয় ইমান কৰিছা কোৱাচোন আপুনি এইবোৰ কি প্ৰশ্ন কৰিছে বাৰু মই আপোনালৈ বিয়া হৈ আহিছোঁ আৰু সম্পূৰ্ণ আপোনাৰ দায়িত্ব আছে মই আপোনাৰ পত্নী হওঁ আপোনাৰ সুখতো দুখতো সকলো সময়তে আপোনাৰ লগত থাকিম বুলি মই শপত খাই আহিছোঁ আপুনি মোক যেনেকুৱা ব্যৱহাৰ কৰিলেও মই আপোনাক এৰি থৈ যাব নোৱাৰোঁ কেতিয়াও আপোনাৰ পত্নী হয় মই আপোনাক শুদ্ধ পথলৈ আনিব লাগিব মই আপোনাৰ বিপদত আপোনাৰ অসুখত মই যদি এৰি থৈ গুচি যাওঁ তেন্তে হ'লে মই আপোনাৰ বিয়া হৈ অহাৰ অৰ্থ কি হ'ব কওকচোন আপুনি মোক বেয়া পালেও মই আপোনাক কেতিয়াও বেয়া পাব নোৱাৰোঁ তোমাক মই বহুত অন্যায় কৰিলোঁ তোমাক মই বহুত শাস্তি দিলোঁ মই আগতে এনেকুৱা নাছিলোঁ জানা মই কেতিয়াও ড্ৰিংকছ নকৰিছিলোঁ মোক এজনী ছোৱালীয়ে বহুত বেয়াকৈ ঠগিলে আৰু তেতিয়াৰ পৰাই মই কাকো বিশ্বাস কৰিব নোৱাৰা হ'লোঁ সেইবাবে মই এনেকুৱা হ'লোঁ কিন্তু মই আজিৰ পৰা তোমাক প্ৰমিছ কৰিছোঁ মই সলনি হ'ম তোমাক মই পত্নীৰ সকলো মৰ্যাদা দিম মোক ক্ষমা কৰি দিয়া পাৰিলে ইমানবোৰ কৰাৰ পাছতো তুমি যে মোৰ লগত থাকিলা ইমান শুশ্ৰূষা কৰিছা কিমান কেয়াৰ লৈছা তথাপিও মই তোমাক আজিলৈকে ভাল মাত এষাৰ নিদিলোঁ মোক ক্ষমা কৰি দিয়া মই সলনি হ'ম সঁচাকৈ মই সলনি হ'ম তুমি যেনেকৈ কোৱা মই তেনেকৈ হ'বলৈ চেষ্টা কৰিম মোক ক্ষমা কৰি দিব পাৰিলে মই এজন ভাল হাজবেণ্ড হৈ দেখাম মই মোক ক্ষমা কৰি দিয়া হ'ব দিয়ক আপুনি কি কথাবোৰ কৈ আছে মই আপোনাক অলপো বেয়া পাই থকা নাই আৰু এতিয়া শুই দিয়কচোন ডক্টৰে আপোনাক ৰেষ্ট ল'বলৈ দিছে মেডিচিন খাই আছে নহয় এনেকৈ এইবোৰ টেনশ্যন নল'ব এইবোৰ মনত দুখ নকৰিবচোন মই আপোনাক অকণো বেয়া পোৱা নাই আপুনি যে কথাবোৰ বুজিছে
সেইটোৱে মোৰ কাৰণে যথেষ্ট আজিৰ পৰা আপুনি ড্ৰিংকছ নকৰোঁ বুলি কৈছে সেইটোৱে মোৰ কাৰণে যথেষ্ট মোক আৰু একো নালাগে আপুনি যদি এইবোৰ এৰি দিয়ে তাতকৈ মোক আৰু একো নালাগে আপুনি এইবোৰ কথা এতিয়া বাদ দিয়ক আপুনি এতিয়া শুই দিয়কচোন অলপ মই ভৰিকেইটা মালিচ কৰি দিওঁ আপুনি শুই দিয়ক এইবোৰ একো চিন্তা নকৰিব মই আছোঁ আপোনাৰ লগত তুমি সঁচাকৈ বহুত ভাল তুমি সঁচাকৈ বহুত ভাল মই তোমাক চিনিবই পৰা নাছিলোঁ ক্ষমা কৰি দিয়া এতিয়াৰ পৰা তুমি যেনেকৈ কোৱা মই তেনেকৈয়ে কৰিবলৈ চেষ্টা কৰিম মই কামো কৰিম তোমাক কাম কৰি মই নিজে চলাম মই চাকৰি আকৌ জইন কৰিম আৰু আজিৰ পৰা মই কেতিয়াও মদ নাখাওঁ তোমাক মই প্ৰমিছ কৰিছোঁ পাৰিলে মোক ক্ষমা কৰি দিবা হ'ব দিয়ক আপুনি শুই দিয়কচোন এতিয়া এনেকৈ সৰুহালৰ মানে প্ৰিয়াংকী আৰু প্ৰিয়াংকীৰ হাজবেণ্ডৰ সংসাৰখন ভাল হ'ব ধৰিলে লাহে লাহে দুয়োটাই বুজা বুজি মৰম চেনেহেৰে সংসাৰখন ধুনীয়াকৈ আগবঢ়াই নিলে তেওঁ অফিচত জইন কৰিলে মানে চাকৰি আকৌ জইন কৰিলে তাৰপাছত ধুনীয়াকৈ ডিউটি যায় ঘৰত আহে দুয়োটা ফুৰিবলৈও যায় চিনেমা চাবলৈ যায় ফুৰাবলৈ নিয়ে ঘৈণীয়েকক বহুত মৰম চেনেহ বাঢ়িলে তেনেকৈ তেওঁলোকৰ সংসাৰখন ভাল দিনলৈ পৰিৱৰ্তন হ'ল কিন্তু আনফালে নীলিমাৰ আকৌ আগৰ দৰে নহয় এতিয়া গিৰিয়েক বহুত সলনি হৈ গ'ল মানে ডাঙৰ ল'ৰাটো বহুখিনি সলনি হ'ব ধৰিলে ঘৈণীয়েকক আগতে যেনেকৈ ফুৰাবলৈ নিয়ে গিফ্ট দিয়ে বা সময় দিয়ে এতিয়া সময় নিদিয়া হ'ল তাকে দেখি বহুত কাজিয়া কৰিব ধৰিলে কাজিয়া কৰিও তাই একো পাৰ পোৱা নাছিলে কাৰণ গিৰিয়েকেও উল্টাই তাইৰ লগত কাজিয়াহে কৰে অকণো বুজিবলৈ চেষ্টা কৰা নাছিল সৰুহালৰ যেনেকৈ সংসাৰখন ভাল হ'ল মৰম চেনেহ বাঢ়িলে তাই এইবোৰ দেখি বহুত হিংসা কৰিব ধৰিলে আৰু জ্বলিব ধৰিলে কাৰণ তাই নিজৰ সংসাৰখন বেয়াৰ ফাললৈ গতি কৰিলে আৰু এদিনাখন কি হ'ল মানে মোৰ পিছে পিছে ঘূৰি ফুৰিছা যে মই কৈছোনে নাই তোমাৰ লগত লাগি থাকিলে নহ'ব নহয় মই তুমি কিয় এনেকৈ সলনি হৈ গৈছা হা মোক সময়ে নিদিয়া হৈছা তুমি আজি ওলাই যোৱা কথা নাছিল জানো আমি দুটাতো আজি ফুৰিবলৈ যোৱা কথা আছিলে তুমি কিয় মোক সময় নিদিয়া হৈছা কিমান দিন হ'ল আমি ফুৰিবলৈ নোযোৱা তুমি বহুত সলনি হৈ গ'লা মোৰ কাৰণে কি তোমাৰ সময় নাইকিয়া হ'ল নেকি এতিয়া তোমাৰ লগত কি লাগি থাকিলে মোৰ হ'ব নেকি হা হ'ল আৰু সেইবোৰ দিন গ'ল আৰু এতিয়া আৰু ঘূৰি ফুৰি থাকিলে নহ'ব নহয় আমাৰতো ভৱিষ্যতৰ কথা আছে মোৰ কাম আছে মই অফিচত কি কাম নকৰিলে হ'ব নেকি এনি টাইম তোমাৰ লগত ঘূৰি ফুৰিলে হ'ব নেকি হা কাম বন নকৰি কথা যে কোৱা আৰু নহয় যোৱা নিজে যোৱা মই যাব নোৱাৰোঁ মোৰ সময় নাই লগৰ বন্ধুকো সময় দিব লাগিব মই তোমাৰ লগতে লাগি থাকিলে নহ'ব নহয় এনি টাইম কি যে হ'ব নহয় বিয়া পাতিলোঁ বুলি কি তোমাৰ লগত মই এনি টাইম লাগি থাকিম নেকি ঘূৰিলোঁ আৰু বহুত ঘূৰিলোঁ এতিয়া আৰু ইমানকৈ ঘূৰি থাকিব নোৱাৰি নহয় কামতো থাকে মোৰ আৰু মোক এনেকৈ অশান্তি নাথাকিবা এনি টাইম ডিষ্টাৰ্ব দি নাথাকিবাচোন অ'ত যাওঁ ত'ত যাওঁকৈ মই নোৱাৰোঁ বুজিলাতো আৰু নেক্সট টাইম মোক এনেকৈ কথা কৈ নাথাকিবা মোৰ সময় নাই মই অলপ ওলাই যাওঁ তুমি ওলাই যাব পাৰা কিন্তু মোক নিব নোৱাৰা হা মোৰ লগত গ'লে তোমাৰ কি হয় মানে তুমিতো আগতে এনেকুৱা নাছিলা তুমি ইমান কিয় সলনি হৈ গ'লা আৰে কি সলনি হোৱাৰ কথা কৈ থাকা মই নোৱাৰোঁ এনি টাইম তোমাৰ লগত লাগি থাকিব নোৱাৰোঁ বুজিলাতো হ'ব মই কথা চপাই থাকিব নোৱাৰোঁ মোৰ সময় নাই মই ওলাই যাওঁ বাইদেউ প্ৰিয়াংকী তই মোক বেয়া পাই আছ ন আৰু আজিৰ পৰা বাইদেউ চাইদেউ নহয় মোক নাম কাঢ়িয়ে মাতিবি মই বহুত ভুল কৰিলোঁ তোৰ লগত প্ৰিয়াংকী যাৰ ফল মই এতিয়া পাইছোঁ গম পাইছ এইবোৰ কি কথা কৈছ মই সঁচাই কৈছোঁ প্ৰিয়াংকী মই সঁচাই কৈছোঁ তোৰ লগত অন্যায় কৰাৰ কাৰণে মই আজি ফল পাইছোঁ দাদাই মোক সময় নিদিয়া হৈছে জান অলপো সময় নিদিয়ে এতিয়া মোক অলপো মৰম নকৰে অলপো গুৰুত্ব নিদিয়ে এনি টাইম ঘূৰি ফুৰে বেলেগৰ লগত ঘূৰে কিন্তু মোৰ লগত ঘূৰিব ধান পায় মই কথা ক'লেই জগৰ লাগে এনি টাইম কাজিয়া কৰি যায় তোৰ সংসাৰখন ভাল হ'ল মই তোক আৰু হিংসা কৰা নাই তোৰ ভাল হোৱা দেখি মই এতিয়া ভাল পাইছোঁ তোক কিমান মৰম কৰে চাচোন তই বহুত কষ্ট পালি মোৰ কাৰণে তাৰ ফল এতিয়া ভগৱানে মোক দিছে কিন্তু মই এতিয়া কি কৰিম ক তোৰ দৰে মোৰতো ধৈৰ্যও নাই তই ইমান ধৈৰ্য ধৰি তাক ভাল কৰিছ সি এতিয়া তোক কিমান মৰম কৰে এনি টাইম গুৰুত্ব দিয়ে চিনেমা চাবলৈ নিয়ে ঘূৰাব নিয়ে ফুৰাব নিয়ে ডিউটিও জইন কৰিলে তই তাক কেনেকৈ সলনি কৰি দিলি ভাল কৰি দিলি আৰু মোৰ লগতে কি হৈ গ'ল চাচোন এয়া চব তোৰ কাৰণে তোক দিয়া শাস্তিৰ কাৰণে ভগৱানে মোক শাস্তি দিছে মোক ক্ষমা কৰি দে পাৰিলে তই ক্ষমা কৰি দিলে কিজানি মোৰ দুখটো অলপ কমিব হেই কিনো কথাবোৰ কৈছ তই মই তোক অকণো বেয়া পাই থকা নাই অকণো বেয়া পাই থকা নাই আৰু তই এইবোৰ চিন্তা কৰি নাথাকিবিচোন দাদা চাগে ব্যস্ত হৈ আছে দে তোক বহুত ভাল পায় তই এইবোৰ চিন্তা নকৰিবি
ব'ল আমি দুজনী ফুৰি আহোঁগৈ ব'ল ভাল হ'ব দে দাদা তই চিন্তাই নকৰিবি মই বুজাম দে দাদাক তই এইবোৰ কি কথা কৈছ আৰু তোক মই বেয়া পাই থকা নাই অকণো বেয়া পাই থকা নাই সঁচা কৈছোঁ তই এনেই এইবোৰ কথা ভাবি মনটো বেয়া কৰি নাথাকিবি ব'ল আমি দুজনী সঁচা বান্ধৱী বুজিছ তই মোক হিংসা কৰিলেও মই তোক কেতিয়াও বেয়া পোৱা নাই আৰু এতিয়া যে তই নিজৰ ভুলটো বুজি পাইছ মোৰ কাৰণে সেইটোৱে যথেষ্ট বুজিলি ব'ল আমি ফুৰি আহোঁগৈ ব'ল আজি এওঁ মানে চিনেমা এখন চাবলৈ নিম বুলি কৈছিলে তয়ো যাবি আমাৰ লগত ব'ল মনটো ভাল লাগিব প্ৰিয়াংকী ব'ল তয়ো ব'ল মই তোৰ লগত সদায় আছোঁ তই কোনো চিন্তা নকৰিবি